নমস্কাৰ। আজি ইয়াতে উপস্থিত আমাৰ শ্ৰদ্ধাৰ আমাৰ সাংবাদিক বন্ধুসকল, আজি আমি এই প্ৰেছ মিটটো আয়োজন কৰিছোঁ আমাৰ ছেকেণ্ড স্মাৰ্ট চিটি গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিডাৰেটিভ চেছ টুৰ্ণামেণ্ট। এইবাৰ আমি চিফ মিনিষ্টাৰ কাপ বুলি আমি এইটো ঘোষণা কৰিলোঁ অলৰেডি। আৰু আজি এই চিফ মিনিষ্টাৰ কাপত আমাৰ কি আমি কৰিবলৈ গৈ আছোঁ সেই সম্পৰ্কে আমি আজি প্ৰেছ মিটখন আয়োজন কৰিছোঁ। আৰু আপোনালোকক সকলোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসম দাবা সংস্থাৰ তৰফৰ ফালৰ পৰা যে আপোনালোকৰ বহুমূল্য সময়তে আজি আপোনালোকে ইয়াতে উপস্থিত হৈছে। আৰু বাকীখন বিষয়বস্তু আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত মুকুতা ডেকা ডাঙৰীয়াই আপোনালোকক জনাব। সকলোকে নমস্কাৰ জনাইছোঁ। সন্মানীয় আমাৰ সকলোৰে পৰিচিত অতি আদৰৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ একান্ত সহায় সহযোগিতাৰ বাবে আমাৰ এই দবা খেলসমূহ আমি সফলভাৱে ৰূপায়ণ কৰিব আমি পাৰিছোঁ। আমি আশা ৰাখিছোঁ যে এই দ্বিতীয় গুৱাহাটী স্মাৰ্ট চিটি মুখ্যমন্ত্ৰী কাপ আমি আয়োজন কৰিছোঁ। আৰু ইয়াত কিমানখন ৰাজ্যৰ পৰা আমাৰ খেলুৱৈ আহিব আৰু আমাৰ আন্তঃৰাষ্ট্ৰীয় বিদেশৰ পৰা আহিব, সেই গোটেইখিনি কথা আমাৰ সাধাৰণ সম্পাদক মহোদয়ে গোটেইখিনি কথা আপোনালোকক জনাব। এটা কথাই মই আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ যে আমাৰ যোৱা 6 জুলাইত নতুন কৰি সমিতি গঠন হ'ল। সেই সমিতিৰ সভাপতি হিচাপে মই দায়িত্ব গ্ৰহণ কৰিলোঁ। আমাৰ সন্মানীয় ৰাজীৱ ধৰ ডাঙৰীয়াই সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে। আমাৰ মাজত উপস্থিত আমাৰ জইণ্ট ছেক্ৰেটাৰী প্ৰণৱ কুমাৰ নাথ ডাঙৰীয়া, আমাৰ নন্দন বুঢ়াগোহাঁই ডাঙৰীয়া আৰু আমাৰ অৰিন্দম বৰুৱা ডাঙৰীয়া। আমাৰ প্ৰতিখন 32খন আমাৰ জিলাতেই আমাৰ সংগঠন জিলা আমাৰ আছে। আৰু আপোনালোকক শুনি ভাল পাব যে এইবাৰ আমাৰ 50জনতকৈ বেছি ইণ্টাৰনেশ্যনেল ফিডে ৰেটিং ইতিমধ্যেই পাবলৈ সক্ষম হৈছে। সেই সম্পৰ্কত আপোনালোকক আমি ভালকৈ লিখিতভাৱে এই বিষয়ে অৱগত কৰাম। সম্পূৰ্ণ অসমত আমাৰ ফিডে ৰেটিং কিমানজন খেলুৱৈ পালে সেইটো আমি স্মাৰ্ট চিটিৰ যেতিয়া আমাৰ খেল আৰম্ভ হ'ব সেই সময়ত আমি সাংবাদিক বন্ধুসকলক সম্পূৰ্ণ আমি ডিটেইলছ আমি গোটেইখিনি আমি দিম। এতিয়া আমাৰ আগন্তুক যি আমাৰ প্ৰতিযোগিতাখন আছে সেই বিষয়ে সাধাৰণ সম্পাদক মহোদয়ে আপোনালোকক বিতং কৰি আপোনালোকক গোটেইখিনি কথা ক'ব। আমাৰ এই খেলখনত বাহিৰৰ দেশৰ পৰা নেপাল আহিছে আৰু মালয়েছিয়াৰ আমাৰ খেলুৱৈ জইন কৰিছিল, কিন্তু কিছু কাৰণবশতঃ তেওঁলোকে কেঞ্চেল কৰিছে কিবা অসুবিধাৰ কাৰণে। আৰু 250 এভভ আমাৰ প্লেয়াৰ হৈছে এতিয়ালৈকে। তাৰ মাজত আমাৰ অসমৰ ৱাণ্ডাৰ বয় ইণ্টাৰনেশ্যনেল মাষ্টাৰ মায়ংক চক্ৰৱৰ্তীয়েও পাৰ্টিচিপেট কৰিছে এইখন খেলত, লগতে ইণ্টাৰনেশ্যনেল মাষ্টাৰ শুভায়ন কুণ্ডু ৱেষ্ট বেংগল। আৰু আপোনালোকে প্ৰায় 20খন ৰাজ্যৰ খেলুৱৈসকলে ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু 150তকৈ বেছি ফিডে ৰেটেড, যিটো আমি ৰেটেড প্লেয়াৰ বুলি কওঁ, এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ইতিমধ্যে। আমি আশা কৰি আছোঁ 300মান আমাৰ খেলুৱৈ হ'ব। যদিও যোৱাকালি আমি আমাৰ সিদ্ধান্ত মৰ্মে আমাৰ এণ্ট্ৰিটো ক্ল'জ কৰিছোঁ, তথাপি কিছুমানৰ ৰিকুৱেষ্টৰ কাৰণে যিহেতু নতুন নিয়ম এটা আমি কৰিছিলোঁ 3 দিনৰ আগতে আমি এণ্ট্ৰি ক্ল'জ কৰিম, আমি আজিলৈকে এণ্ট্ৰিৰ সুযোগ দি আছোঁ। আমি 300মান খেলুৱৈ আশা কৰিছোঁ এই খেলখনত। আৰু আপোনালোকে গম পাইছে, আপোনালোকে দেখিলে চিফ মিনিষ্টাৰ কাপ, যিহেতু প্ৰথমবাৰ আমি পাতোঁতে ফাৰ্ষ্ট গুৱাহাটী স্মাৰ্ট চিটি ইণ্টাৰনেশ্যনেল ফিডাৰেটিং চেছ টুৰ্ণামেণ্ট নাম দিছিলোঁ। এইবাৰ আমি চিফ মিনিষ্টাৰ কাপ লগত লগাইছোঁ, কাপটোৰ নাম আমি চিফ মিনিষ্টাৰ কাপ দিছোঁ। এইটোৰো আমাৰ এটা কাৰণ আছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মুখ্যমন্ত্ৰী থকাৰ সময়তে খেল মহাৰণৰ নিচিনা এখন বৃহৎ, যিহেতু অসমৰ আটাইতকৈ বেছি ডাঙৰ জনপ্ৰিয় আমাৰ প্ৰতিযোগিতা হয়, তাতে আমাৰ দবাক অন্তৰ্ভুক্ত কৰিছে। আৰু আমি ছাকচেছফুলি এই খেলখন আমাৰ 6,20,000 আমাৰ খেলুৱৈ ৰেজিষ্টাৰ হৈছিল। তাতে আমি ছাকচেছফুলি কণ্ডাক্ট কৰি আমাৰ খেলুৱৈসকলক আমি ওলাই আনিবলৈ সক্ষম হৈছোঁ। তাৰ বাহিৰেও ইতিমধ্যে তেওঁ কেবিনেটত পাছ কৰিছে যে দবাখন অসমৰ প্ৰতিটো স্কুলত যাতে অন্তৰ্ভুক্ত হয় পাঠ্যক্ৰম হিচাপে, তাতে তেওঁ
ইতিমধ্যে কেবিনেটত পাছ কৰিছে আৰু তেওঁ এনাউন্সমেণ্টো কৰিছিলে সেইটো কাৰণে তেওঁকে ডেডিকেশ্যন দি আচলতে আমি এই খেলখনৰ নাম চিফ মিনিষ্টাৰ কাপ দিছোঁ। প্ৰাইজ আমাৰ টোটেল 5,10,000 টকা আমি কেছ পুৰস্কাৰ দিম। তাৰ বাহিৰে আমাৰ বিভিন্ন এজ গ্ৰুপৰ আণ্ডাৰ 7, 9, আণ্ডাৰ 11, 15, 13, 17 এইবিলাক খেলুৱৈক আমি আমাৰ ট্ৰফি আৰু প্ৰাইজ কেছ প্ৰাইজ থাকিব। অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি শ্ৰীযুত নীতিন নাৰায়ণ দেৱ অপেনিং চেৰেমনিৰ কাৰণে আমি ইনভাইট কৰিছোঁ। লগতে অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ হেড অফ অপাৰেশ্যন শ্ৰী অজিত কুমাৰ বৰ্মাদেৱ তেওঁ ইয়াতে থাকিম বুলি জনাইছে ইতিমধ্যে। আৰু ক্লজিং চেৰেমনিৰ কাৰণে আমি আমাৰ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ দেৱ পেটেল চেছৰ লগতে আমাৰ সাধাৰণ সম্পাদক অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ তেওঁকো আমি ইনভাইট কৰিছোঁ। লগতে কোষাধ্যক্ষ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যন ধৰ্মেন্দ্ৰ কুমাৰজী তেওঁকো আমি ইনভাইট কৰিছোঁ খেলখনত। এইটো একচুৱেলি অ'পেন খেল হয়, ফিডাৰেটিং খেলবিলাক, আৰু এইটো কাৰণে যিকোনো মানুহ বয়সৰ লগত কথা নাই, মানে খেলিব পাৰে, অংশগ্ৰহণ কৰিব পাৰে খেলখনত। মিনিমাম কিমান কম বয়সৰ আছে, মেক্সিমাম কিমান বেছি বয়সৰ আছে? কম বয়সৰ বেছিকেলি আমাৰ 4 বয়সৰ খেলুৱৈ আছে, আগতেও খেলিছে, আৰু বয়সস্থ এতিয়ালৈকে 76, 77 এনেকুৱা এজৰ আমাৰ খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰিছে। দুই ৰূপতে আপোনালোকে দেখি পাব। খেলুৱৈবিলাকৰ কাৰণে এইটো একচুৱেলি অ'পেন খেল হয়, যিহেতু অ'পেন ফিডাৰেটিং টুৰ্ণামেণ্ট। এইটো কাৰণে মানে খেলুৱৈৰ আমি যিসকল বিদেশী খেলুৱৈ আছে বা ইণ্টাৰনেশ্যনেল মাষ্টাৰ আছে বা আমাৰ ষ্টেট চেম্পিয়ন আছে, তেওঁলোকক আমি ছিনিয়ৰ ষ্টেট চেম্পিয়ন আমি থকাৰ বন্দোবস্ত কৰিছোঁ হোটেলত, আৰু বাকী খেলুৱৈ নিজাববীয়াকৈ থাকিব। আৰু এটা কথা থাকি গ'ল, এতিয়া জনাবলৈ আপোনালোকক বিচাৰোঁ যে এই খেলখনত মানে মেইন স্পনচাৰ হিচাপে আমাক বহুত কেইজন স্পনচাৰৰ সহায় সহযোগিতা আগবঢ়াইছে। তেওঁলোকৰ মাজত NRL আছে, পাইপলাইন আছে, আমাৰ ইণ্ডিয়ান অইল, তাৰপাছত আমাৰ কিছুমান আৰু প্ৰাইভেট কোম্পানীবিলাকো আমাক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাদে আমাৰ SLAC মেম্বাৰ ছেক্ৰেটাৰী গীতাৰ্থ গোস্বামী ডাঙৰীয়া আমাক টেণ্ট হাউচত যিবিলাক আমাৰ টেবিল চেয়াৰ এইবিলাকত তেওঁ সহায় সহযোগিতা কৰিছে। লগতে আমাৰ স্পৰ্টছ মিনিষ্টাৰ বাইদেউ নন্দিতা গাৰ্লছা মেম আমাক যথেষ্ট সহায় কৰি আছে, আৰু প্ৰতিটো ক্ষেত্ৰত তেওঁ আমাক খবৰ লৈ আছে খেলখন কেনেকুৱা মানে আমি ইয়াক কৰিছোঁ, কিমান আগবাঢ়িছোঁ, এইবিলাক তেওঁ ফোনৰ মাধ্যমত আমাৰ সভাপতিৰ লগত কথা হৈ আছে। গ্ৰেণ্ড মাষ্টাৰ এইবাৰ অহা নাই। একচুৱেলি গ্ৰেণ্ড মাষ্টাৰ অহা নাই মানে গ্ৰেণ্ড মাষ্টাৰ মানে আমাৰ খেলখনৰ বেছি আমি ইয়াৰ সময় পোৱা নাই ইনভিটেশ্যন কৰাৰ কাৰণে খেলুৱৈসকলক। তো অ'পেন ইনভিটেশ্যন আছিল, আমি আগতে কি কৰোঁ, গ্ৰেণ্ড মাষ্টাৰ কেইজন খেলিলে মানে তেওঁলোকক ইনভাইট কৰোঁ। আৰু যিহেতু আমাৰ এটা গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট হ'ব ডিচেম্বৰত, আমি খুব এটা মনোযোগ দিয়া নাই। আমাৰ ইয়াৰ যিসকল খেলুৱৈ আছে মানে আপোনাৰ 1900, 1800 বা 2000 এই খেলুৱৈবিলাক বেছি সংখ্যক আছে, আৰু তেওঁলোকৰ লগত খেলিলে আমাৰ ইয়াতে যিসকল আমাৰ খেলুৱৈ আছে তেওঁলোকৰো ৰেটিং মানে তেওঁলোকে প্লাছ কৰিব পাৰিব এই প্ৰতিযোগিতাৰ মাধ্যমত। সেইটো কাৰণে মানে বিশেষকৈ আমি গ্ৰেণ্ড মাষ্টাৰ আনিম বুলি মানে তেনেকুৱা চিন্তাধাৰা আমি কৰা নাছিলোঁ। যদি কোনোবা আহিলে হয় আৰু, কিন্তু আমি তেনেকুৱা ইনভিটেশ্যন কৰা নাই। আৰু যিহেতু ডিচেম্বৰত আমাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্টটো, সেইটো কাৰণে মানে আমি এইবাৰ এই খেলখনৰ কাৰণে আমি ইনভাইট কৰা নাই। অসমৰে বেছি খেলুৱৈ আছে, মোৰ দেন 180 মান খেলুৱৈ অসমৰে হ'ব এতিয়ালৈকে বৰ্তমানলৈকে। আৰু বাকী নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা 20-30টা খেলুৱৈ আছে। ৱেষ্ট বেংগল, বাকী ৰাজ্যবিলাক আপোনালোকক আমি অলৰেডি জনাইছোঁ, ৱেষ্ট বেংগল হওক, গুজৰাট হওক, দিল্লী, তেনেকুৱা ষ্টেটবিলাকৰ পৰা মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কেৰালা, অৰুণাচল প্ৰদেশ, ইহঁতৰ পৰা খেলুৱৈ আমাৰ আহিছে বহু সংখ্যক। আশাটো একে যে আমাৰ খেলুৱৈবিলাক অকণমান মানে আমি যাতে সুযোগ কৰি দিওঁ অসমতে খেলি। এতিয়া আপোনালোকক কৈছোঁ মায়াং জেটো খেলিব, আপোনালোকে গম পাইছে, বা শুভায়ন কুণ্ডু খেলিব, তেনেকুৱা ইণ্টাৰনেশ্যনেল মাষ্টাৰৰ লগত যেতিয়া আমাৰ উদীয়মান খেলুৱৈসকল খেলিব, তেওঁলোকে এক্সপিৰিয়েঞ্চ গেইন কৰিব নিজৰ হোম টাউনত গুৱাহাটীত থাকি। আজি খেলিব, আগতে আমাৰ কি আছিলে আপোনালোকে যদি মন কৰিলে হয়, দবাৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জড়িত আছে। আজি 2016ৰ আগত আমাৰ টুৰ্ণামেণ্টে নাই, 2018লৈকে আমাৰ টুৰ্ণামেণ্ট লিমিটেড আছিল, কিন্তু 2019
পৰা আমি আমাৰ টুৰ্ণামেণ্টৰ ইয়া বৃদ্ধি পাইছে। এইবাৰ আমাৰ ইতিমধ্যে আপোনাৰ 15টা 16টা ৰেটিং ইভেণ্ট হৈ গৈছে। এই ৰেটিং ইভেণ্টবিলাকৰ পৰা আমি কি হৈছে নতুনকৈ আমি ৰেটেড প্লেয়াৰ আমি ওলাব পাৰিছোঁ, সক্ষম হৈছোঁ। এতিয়া আপোনালোকে চাব নলবাৰী এখন নতুন ডিষ্ট্ৰিক্ট, নলবাৰীত ইতিমধ্যে 5টা নতুন জাষ্ট এখন খেলত 5জন ৰেটেড প্লেয়াৰ হ'বলৈ সক্ষম হ'ল। তাৰ বাহিৰে বঙাইগাঁও একদম নতুন ডিষ্ট্ৰিক্ট আমাৰ। বঙাইগাঁৱত আপোনাৰ মোৰ দেন 10 ৰেটেড প্লেয়াৰ ওলাই গ'ল। তেনেকুৱা যিমান ৰেটেড প্লেয়াৰ ওলাব তেওঁলোকৰ আশা থাকিব আৰু ভৱিষ্যতৰ দিনত তেওঁলোকে প্ৰফেশ্যনেলি আৰু ভালকৈ খেলিব। অপেনিং আমাৰ 9:30 4 তাৰিখে। আপোনালোকক আজিৰ এই সভাৰ মাধ্যমত আমি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে উপস্থিত থাকিব। আৰু আমাৰ ক্লজিং 4:30 8 তাৰিখ। আৰ্বিটাৰ আমাৰ চিফ আৰ্বিটাৰজন ইণ্টাৰনেশ্যনেল আৰ্বিটাৰ হয়, তেওঁ ত্ৰিপুৰাৰ হয় অনুপম ভট্টাচাৰ্যী। আৰু বাকী আমাৰ অসমৰ বহুত আৰ্বিটাৰ আছে, ফিডে আৰ্বিটাৰ বহুগৰাকী আমাৰ আছে, তেওঁলোকে ইয়াতে থাকিব। আৰু নমছৰ কাৰণে আৰ্বিটাৰৰো নমছ পায় ইয়াতে, যিহেতু নেশ্যনেল ছিনিয়ৰ আৰ্বিটাৰ আছে তেওঁলোকে নমছ পাবলৈ সক্ষম হ'ব। এইটো অসমে যিহেতু GM পাবৰ কাৰণে বেছি দূৰ নাই, গতিকে এইখিনি অলপ কৈ দিয়ে। মায়ংক চক্ৰৱৰ্তী আৰু চাহিলদী ডাঙৰীয়াই অতি কম সময়ৰ ভিতৰতে গ্ৰেণ্ড মাষ্টাৰ পাবলৈ আমি সক্ষম হ'ম। ইতিমধ্যে চৰকাৰৰ লগত যোগাযোগ চলি আছে, মানে ইতিমধ্যে অলপ সহায় কৰিছে আৰু সহায়ৰ প্ৰয়োজন আছে। আৰু এটা গুৰুত্বপূৰ্ণ হ'ল যে আজি 2 তাৰিখ 3 বজাৰ পৰা আমাৰ নেশ্যনেল আণ্ডাৰ-11 খেল আৰম্ভ হ'ব। আমাৰ অসমৰ পৰা 4জন খেলুৱৈ গৈছে চিলেক্টেড, আৰু স্পেচিয়েল কেটেগৰী 6জন, মানে 10জন খেলুৱৈ পুনেত আজি 3টা বজাৰ পৰা দলগাঁও তাত খেলিবলৈ গৈছে। আমি মেনেজাৰ আমাৰ ধ্ৰুৱজ্যোতি তালুকদাৰ বৰপেটা জেনেৰেল ছেক্ৰেটাৰী হয় এছ'চিয়েশ্যনৰ, তেওঁক আমি মেনেজাৰ হিচাপে দায়িত্ব দিছোঁ। তেওঁ ইতিমধ্যে যোৱা পৰহি গৈ পাইছে, খেলুৱৈসকলক লগ পাইছে আৰু সুন্দৰভাৱে আজিৰ পৰা খেলিব। আমি ভাবোঁ সেই কেইজন খেলুৱৈ নিশ্চয় আমাৰ অসমৰ নাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আশা ৰাখিছোঁ। আপোনালোক এইকাৰণে জনালোঁ, আপোনালোকে এই বস্তুখিনি অলপমান হাইলাইট কৰিব। যিহেতু নামটো চিফ মিনিষ্টাৰ কাপ দিয়া হৈছে, গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইনভাইটেশ্যন কৰা হৈছে নেকি টুৰ্ণামেণ্টৰ কাৰণে? মানে তেওঁক আমি অফিচিয়েলি ইনভাইটেশ্যন কৰিব পৰা নাই, কিন্তু তেওঁ জানে আমি আজিকালিৰ ভিতৰত ইনভাইটেশ্যন কৰিম। তেওঁ ব্যস্ততা আছে, আজিকালিৰ ভিতৰত আমি এপইণ্টমেণ্টটো পাম আৰু আশা ৰাখিছোঁ তেওঁ নিশ্চয় হয়তো 2 মিনিট 1 মিনিট আহিলে আৰু খেলুৱৈসকলৰ কাৰণে ভাল হ'ব আশা ৰাখিছোঁ। বাকী আমাৰ খেল বিভাগৰ মাননীয় মন্ত্ৰী বাইদেউ থাকিম বুলি কৈছে, আৰু আমাৰ বিষয়াসকলক আমি মাতিছোঁ, ডাইৰেক্টৰ স্পৰ্টছ, আমাৰ ছেক্ৰেটাৰী কৌশল হিলালী মাতিছোঁ। আৰু আমি ক্লজিঙত আমি খেলুৱৈসকলক আমি ইনভাইটেশ্যন কৰিছোঁ। আমি যি LB জালি হাজৰিকা, অমৰ ডেকা, তেওঁলোকক পুৰস্কাৰবোৰ দিম। যিসকল খেলুৱৈ আছে আৰু আমি আছে, সময় আছে আমাৰ হাতত, আৰু খেলুৱৈসকল যিসকল আছে ছিনিয়ৰ তেওঁলোকৰ দ্বাৰা আমি পুৰস্কাৰ অলপ আমি দিম। আৰু যিসকল আমাৰ স্পনচৰ আছে তেওঁলোকক আমি দিম। আমাৰ প্ৰায় চেনেল আমাৰ লগত আছে, তেওঁলোককো মাতিছোঁ। তেওঁলোকক স্বত্বাধিকাৰসকলক কৈছোঁ আহিম বুলিতো কৈছে। মানে সম্পূৰ্ণ সহযোগ পাইছোঁ আৰু সাংবাদিক বন্ধুসকলৰ পৰাই হওক বা মানে আমাৰ সংবাদৰ যিসকল মানে দায়িত্বশীল আছে MD সকল, তেওঁলোকৰ পৰা আমি সহযোগ পাইছোঁ। মানে কি হ'ল যে যিকোনো এটা টুৰ্ণামেণ্টত আমি 3 দিন সময় দিব লাগে, যে ৰেজিষ্ট্ৰেশ্যনটো বন্ধ হ'ব লাগে, নহ'লে কি হয় শেষ মুহূৰ্তলৈ ৰখি থাকে, মই ফাইন দি ল'ম। ফাইন দিয়াটো ডাঙৰ কথা নহয়। মানে আমি হ'ব লাগে কি যে খেলৰ 3 দিন আগত আমি কিয় নকৰোঁ ৰেজিষ্ট্ৰেশ্যন। এই পদ্ধতি আমি পৰম্পৰা আমি আৰম্ভ কৰিছিলোঁ সাধাৰণ সম্পাদক আমি ইচিৰ লগত আমি আলোচনা কৰি আমাৰ এক্সিকিউটিভ আমি সভাত, কিন্তু তথাপিও কিছু ৰিকুৱেষ্ট আহিছে। তাৰ কাৰণে সাধাৰণ সম্পাদক মহোদয় ইতিমধ্যে জনালে যে আমি মানে কৰিছোঁ, কিন্তু পিছৰ পৰ্যায়ত এইটো আমি কিন্তু পাৰ্মানেণ্ট হৈ থাকিব নিদিম। এটা সময়ত লক কৰি দিবই লাগিব, কাৰণ ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব নহয়। সেইটো কাৰণে আৰু 10 ৰাউণ্ড। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।